Hi friends, welcome back to my YouTube channel. And moi ahisu ekhon studio khonot ahisu aru studio khon amar borpetate ase. To sob khini dekhoi to sob khini kotha koi asu mor gawa kam khini moi puri lolu he karone moi eta video to korim boli habisu aru dekhuam kot ahisu to sauk poribek to sauk dekhise ki dhunia ekhon studio mane banoise eta amar borpeta ei sauk radio borpeta 90.4 FM দেখিছে আৰু এই ষ্টুডিওখনত কোনে ৰেকৰ্ডিস্ট কোনে ৰেকৰ্ডিং কৰি থাকে সবখিনি দেখুৱাই আছো চাব এতিয়া মই ভিতৰ যাম ইয়াতে এডিটিংৰ কাম ৰেকৰ্ডিংৰ কাম ইয়াতে চলে আৰু এইফালে দেখিছে এইফালেও আছে টক ষ্টুডিও তো ভিতৰত যাম পিছত বাৰু ভিতৰত যাম এতিয়া মই তাকে লগি যাও আৰু আমাৰ পালিখিনি গাবা আছে হিহঁতৰ লগত মই গাব লাগিব তো সেইকাৰণে এটা ভিতৰত যাও সৰু সৰু ক্লিপ দেখুৱাম চাব আৰু কুলমুলো বহুত কৰিছো ভাল লাগিছে আজি ৰেকৰ্ডিংটো কৰি আমাৰ বৰপেটাত যেনে পাই এটা অনুষ্ঠান হৈছে ভাল লাগিছে ময়ো গালো বিৰাট ভাল লাগিছে এতিয়া ভিতৰত যাওঁ সৰু সৰু ক্লিপ দেখুৱাম চাব কোনে ৰেকৰ্ডিং কৰিছে সেইখন দেখি আছো আপোনালোকে চাওকচোন আপনি পায়ে দি গেছে দেখুন গাও গাও ভাল কলিয়া কানুৱে কিয়ে খেল নখেলাই ভাল কলিয়া কানুৱে কিয়ে খেল খেলাই হৰি হৰি ভুৱন ভুলাই ভাল কলিয়া কানুৱে কিয়ে খেল খেলাই ফাইনালি ও ভাল কলিয়া কানু ফাইনালি আমাৰ ৰেকৰ্ডিং শেষ হৈ গ'ল আৰু মোৰ লগত আছে গোপ ঠাকুৰদা আমাৰ আৰু ইফালে ৰেকৰ্ডিষ্ট তেখেতৰ লগত মই চিনাকি কৰাই দি আছো তাৰে আগতে আমি যে ৰেকৰ্ডিংটো কৰিলো কিহৰ কাৰণে বা কিহত মানে লাগে এইটো আমাৰ বৰগীত বিদ্যালয়ৰ এটা মানে আমাৰ নিজা ট্ৰেক নাছিল আমি মানে বহুত মানুহ আজিকালি আৰু চব কৰ্মব্যস্ততা গতিকে আমি বাধ্যত পৰি এই ট্ৰেকটো আজি বানলো কিন্তু ৰূপমদাৰ হয় আমাৰ কালি লাগবই গলে ৰূপমদাৰ কষ্ট কৰি বৰষুণ জিকি বিজি হলে আমাৰ কামটো কৰিছে বহুত বহুত ধন্যবাদ আৰু ময়ো 7 মাহ মান মই গান গাই নাছিলো গম পাইছে আপোনালোকে যদি মোৰ আগৰ ব্লগ বিলাক চাই আছে পাপা ঢুকুৱাৰ পিছত মই মানে হাৰমনিয়াম চোৱাই নাই তো আজি গাবা আছো কেনেকুৱা হৈছে কি হৈছে মই নিজেও নাজানো আৰু নাগৰাটো কাই বাজিছে নাগৰাটো আমাৰ নিৰ্মল দাস পাঠকে বাজিছে দক্ষিণ দিন না তো এই আৰু তিৰিদাও আছে তিৰিদা আছে বৰ্তমান তিৰিদা মেইন মানুহ কিন্তু তেওঁ আজি বৰ্তমান বিছনাত আছে উপায় নাই তিৰিদা আমাৰ মেইন মানুহ আহা নহল আইলি ভাল লাগিলা হয় তো এতিয়া মই আমাৰ মেইন মানুহ লগত কথা পাতিম আৰু ইয়াৰ নাম হল ৰূপম আৰু ই মোৰ কলেজ ফ্ৰেণ্ড হয় মানে আমি আগৰে লগ তো ভাল কাম কৰি আছে ইয়াতে ভাল লাগছে ইয়াক মই আহি কেনে দেখছো দেখি কেনে মই নিজেও চক যাওঁ কি কেছে কিছা নিকলি কি শিকলি কচোন একবাৰ আসল কথা এইটো আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত এইটো কমিউনিটি ৰেডিঅ' ষ্টেচন এটা যিটো ষ্টেচন সৰ্বসাধাৰণ ৰাইজৰ কাৰণে আৰু বিশেষকে বৰপেটাবাসী ৰাইজৰ কাৰণে এটা খুব সুবিধাজনক ঠাই হিচাপে ইতিমধ্যে পৰিগণিত হৈছে কিয় মানে ইয়াত বিভিন্ন ধৰণৰ ৰেকৰ্ডিং বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ইয়াত আহি ধুনীয়া ধুনীয়া গান ৰেকৰ্ড কৰিব পাৰে ধুনীয়া ধুনীয়া কবিতা আবৃত্তি কৰিব পাৰে বা নানা নাটক চাটকো কৰিব পাৰে ধুনীয়াকে সো আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰকাশ শৰ্মা দেৱৰ নেতৃত্বত আৰু বহু কেইগৰাকী ব্যক্তি আছে এই ক্ষেত্ৰত তেওঁলোকে জড়িত হৈ বৰপেটাবাসী ৰাইজৰ কাৰণে যাতে আমি গুৱাহাটীলৈ গৈ ৰেকৰ্ডিং কৰিব লগা নহয়
আমি ইয়াতে যাতে আমাৰ কণ্ঠবিলাক বাণীবদ্ধ কৰিব পাৰো, গীত মাতবিলাক বাণীবদ্ধ কৰিব পাৰো, লগতে যাতে এটা প্লেটফৰ্ম হওক, যিটো প্লেটফৰ্ম এইটো এটা ৰেডিঅ' ষ্টেচন, কিন্তু ইয়াত গোটেইখিনি সুবিধা আছে। গতিকে এখন প্লেটফৰ্ম য'ৰ পৰা প্ৰতিটো প্ৰজন্মই নিজৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এটা সুবিধা পাব। আগতে আমি গৈছিলো গুৱাহাটীত গান বনাবলৈ, কিমান কষ্ট হৈছিল, কিন্তু ইথেন আমাৰ এতিয়া চবতকে ডাঙৰ কথা, এতিয়া ৰাতি 10:30 বাজিছে। আজি যদি গুৱাহাটীত হলে হয় এইটো 12টা বাজি গল হয়। ইয়াতে মানে সেইটো সুবিধা, আমি 7টাৰ পৰা বহিলো, এতিয়া 10:30 হল, আৰু হয়তো কিছু সময় লাগিব। সো আমি নিজৰ ঘৰৰ জাগাতে আছো, গতিকে নিজৰ নিজৰ নিৰ্দিষ্ট দূৰত্বত আমি সহজতে ঘৰ যাবও পাৰিম, এটা জীৱনৰো ৰিস্ক থাকে। গতিকে তেনেকুৱা ক্ষেত্ৰত এইটো এটা খুব উত্তম ঠাই বুলি মই ভাবো। আৰু এটা কথা কলো, গুৱাহাটীত গেলে আমাৰ খৰচটো বেছি হয়, ইয়াতে কেনেহেন? ইয়াতে আৰু ইয়াতেতো আমাৰ গাড়ী ভাড়া চাৰি ভাড়া এইবিলাক চব ফ্ৰী, এইবিলাক চব ফ্ৰী হল। কিন্তু এই মেইন কথাটো হলে আমি গান বানালেতো গুৱাহাটীত গলে কিমান লয় কি আমি জানোৱে, আমাৰ বৰপেটাত বা এই ষ্টুডিঅ'খনত কেনেহেন? তাৰমানে আমাৰ গুৱাহাটীত যদি যাওঁ, তাতে ঘণ্টাত কিছুমান ষ্টুডিঅ'ত 1500, কিছুমান ষ্টুডিঅ'ত 1000, মই 700 কৰি কৈছো তেতিয়া মই সেই সময়তে 700 কৰি কৈছো। এতিয়া 1000, 1500, আৰু খুব ভাল ষ্টুডিঅ' হলে 2000। মিক্সিংটো ইয়াত ঘণ্টাত 200 টকা, ঘণ্টাত 200 টকা, বাপৰে বাপ, ঘণ্টাত 200 টকা, ঘণ্টাত 200 টকা। খুব আমাৰ আৰ্থিক অৱস্থাৰ কাৰণে বহুতো শিল্পী আছে যিসকলে নিজৰ গানবিলাক বাণীবদ্ধ কৰিব নোৱাৰে। ইয়াত আহি মাত্ৰ 200 টকা ঘণ্টাত, ইয়াত আহি ধুনীয়াকে নিজৰ কণ্ঠটো বাণীবদ্ধ কৰি পেলাই শুনিব, আনক নুশুনালেও কথা নাই, নিজে শুনিব পাৰে, নিজে শুনিব পাৰে। তো 200 টকা মাত্ৰ ঘণ্টাত, গুৱাহাটীত যাত কৰি ইয়াতে মানুহে বেছি ভাল নাকি কৈ আহিছে। তো সেইটোৱে কথা ক'ব লগা আছে। কিন্তু ভাল লাগছে ইয়াতে যে কিবা এটা অনুষ্ঠান এনেহেন হৈছে, মোৰ এই বস্তুটো বিৰাট ভাল লাগছে। কাৰণ মই দেখা নাছিলো দেই আগতে, আজি ফাৰ্ষ্ট টাইম আহিছো ইয়াতে, আহি কেনে মই ইয়াক দেখিলো, সঁচাকে বিৰাট ভালো লাগছে। কাৰণ তই জানাই মই গানৰ লগত আজি নহয় বহুত আগৰ পৰা জড়িত হৈ আছো। চ' তেনেকে অলপ চলপকে শিকোতে এই অপৰচুনিটি মোক দিলে মানে আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ডক্টৰ প্ৰকাশ শৰ্মাদেৱ অধ্যক্ষ তেখেতে মোক এই অপৰচুনিটিটো দিলে। দিয়াৰ পিছত এতিয়া মই কাম কৰি আছো, ডিচেম্বৰ 3 বছৰ হ'ব। বঢ়িয়া, ভাল লাগছে দে। আৰু আগে যা ভালকে আৰু বৰপেটাবাসী ৰাইজকো ধন্যবাদ আৰু আমন্ত্ৰণ জনাইছো, আপোনালোকে গীত ৰেকৰ্ড কৰক বা নকৰক, ইয়াত আহক, ইয়াত ভিজিট কৰক, চাওক। আৰু ইয়াৰ পৰা ৰেডিঅ' যেনেকুৱা, আমাৰ ইয়াৰ পৰাও সেনেকে 90.4 FM গাড়ীত হওক, মোবাইলত হওক, চবতে উপলব্ধ আজিকালি। কাৰণ মোবাইলততো কম্পালচাৰী, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো কম্পালচাৰী, মোবাইলত থাকিবই লাগিব। গতিকে এই গোটেইখিনি বস্তু ইয়াত আহক, চাওক, চোৱাৰ পিছত আপুনি ধুনীয়াকে ইয়াত সহযোগ কৰিব পাৰিব আৰু আমাৰ লগত জড়িত হ'ব পাৰিব। একদম একদম। তো বিশেষকে আমাৰ অলপ কি বুলি কওঁ আৰু আৰ্থিক যাৰ ভাবে মানে অলপ টকা পইচা অলপ কম, চিধা চিধি কথা ক'লো আৰু টকা পইচা কম, ইয়াতে আহক, বিন্দাছ আহক, আহি কেনে ৰেকৰ্ডিং কৰক, নিজৰ গান নিজে শুনবা লাগে, বেলেগে শুনক বা নুশুনক, নিজৰ ভাল লাগিলে হ'ল, বাছ এইটোৱে আৰু। তো মই ভাবছো পিছক লগি কিবা এটা কৰিব লাগিব, মই আছো যিহেতু চিন্তা নাই, মই থকা লাগে চিন্তা। তো ভিডিঅ'টো এইখিনি আছিলে, জাষ্ট অলপমান সৰু সৰু ক্লিপ দেখুৱালো, আপোনালোকে কেনে পাইছে কি পাইছে মই নিজেও নাজানো, কমেণ্ট কৰিব। আৰু যদি কাৰোবাৰ যদি গান চান এনেখন বানাবা যদি ইচ্ছা আছে, আমাৰ বৰপেটাৰ বিশেষকে বানাবা যদি ইচ্ছা আছে, ইয়াৰ লগত আহি যোগাযোগ কৰিব পাৰে। আমাৰ MC কলেজত আহিলে গমেই পাব। আৰু ৰূপম দা বোল ভাল দিয়ক, আপোনালোকে যদি কোনোবা কিবা অনুষ্ঠানৰ প্ৰয়োজন হয় অতি ভাল গায়ক মাতি দিব। আমাৰ মানে মাটি মানুহ যাক কোৱা হয়, জাতি মাটি ভেটি মানে মেইন গায়ক। তো আশা কৰিলো নিশ্চয় সকলোকে ধন্যবাদ থাকিল। আৰু গানটো খুব ধুনীয়া হৈছে ভোৰতাল নৃত্যৰ কাৰণে, আৰু এইটো গান নিশ্চয় আপোনালোকেও শুনিবলৈ পাব। কাৰণ চাগে ইউটিউবত ইয়াক দিয়াৰ হয়তো মই নিজে ৰিকুৱেষ্ট কৰিম পিছলৈকে ইউটিউবত দি পেলাই, যাতে আমাৰ উঠি অহা প্ৰজন্মই এই গানটোৰ জৰিয়তে নিজৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিব পাৰে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত। তো এতিয়া ৰাখিলো, আৰু পিছত কেনেকুৱা কি ভিডিঅ' বানাম নিজে নাজানো। ভালকে একদিন পডকাষ্ট হিচাপত ভালকে একদিন কিবা এটা বানাম, কিবা এটা কৰিম, আহিব পিছত আহিব। কিন্তু আজি জাষ্ট থুলমূলকে অলপমান ভিডিঅ' কৰিলো। তো এতিয়া ৰাখিলো, বাই বাই, সকলোৱে ভালদৰে থাকিব, গুড নাইট।